সদনত বিত্তমন্ত্ৰীৰ লেখানুদান। শুকুৰবাৰে মাজনিশাৰ পৰা পেট্ৰল ডিজেলৰ মূল্য 5 টকাকৈ হ্ৰাস। সুৰাপায়ীসকলৰ বাবেও সুখবৰ, দাম কমিব সুৰাৰ। বিত্তমন্ত্ৰীয়ে সদনত দাখিল কৰা লেখানুদান মতে কোভিড-19ৰ সময়ছোৱাত আৰোপ কৰা অতিৰিক্ত উপকৰ আৰু কৰ উঠাই দিয়াৰ সিদ্ধান্তত কেবিনেটে অনুমোদন জনাইছে। ফলত কোভিডৰ সময়ত অতিৰিক্তকৈ বৃদ্ধি হোৱা পেট্ৰল ডিজেলৰ মূল্য 5 টকাকৈ হ্ৰাস পাব। একেদৰে সুৰাৰ ওপৰত আৰোপ কৰা 25% উপকৰ উঠাই দিয়াৰ সিদ্ধান্ত, যাৰ ফলত দাম কমিব সুৰাৰ। কোভিডৰ নামত টেক্স লৈ থকাটো উচিত নহয়। যেহেতু কোভিড কমি গ'ল, সেইকাৰণে পেট্ৰল ডিজেল লিটাৰ পেট্ৰল আৰু ডিজেলৰ ভিতৰত 5 টকা লিটাৰ 25% এভাৰেজ উপকৰ আছিলে কেইবাটাও স্লেব, সেইকেইটাও আমি প্ৰত্যাহাৰ কৰিছোঁ। গীতাৰ বাণী কবিৰ কবিতাও লেখানুদানত। কৰ্মণ্য অধিকাৰে অস্তু মা ফলেষু কদাচন মা কৰ্মফল হেতু ভূমা তে সংগুষ্ট কমনি। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছিল, শক্তি পুত্ৰময় ভক্তি বুকুত লৈ মুক্তি প্ৰয়াসী হয় অৰ্জুনময় গান্ধীবীময় ময়ে ধনঞ্জয় মৃত্যুকো কৰিছোঁ জয় ময়ে অসমৰ ময়ে ভাৰতৰ ময়ে ডেকালৰা অগ্নিময়। আনহাতে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় স্বয়ং আঁচনিকে ধৰি বিভিন্ন আঁচনিৰ খতিয়ানো দাঙি ধৰা হয়। স্বয়ং আঁচনিত এই পৰ্যন্ত ব্যয় 433.36 কোটি, বৃদ্ধ পেঞ্চনত ব্যয় 774.48 কোটি। অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ 3000 টকালৈ বৃদ্ধি। আমাৰ মাতৃ আৰু ভগ্নীসকলে বিশেষকৈ আমাৰ সমাজৰ আৰ্থিকভাৱে দুৰ্বল লোকৰ সহায়ৰ উদ্দেশ্যে আমাৰ চৰকাৰে যোৱা বাজেটত অভিলাষী অৰুণোদয় আঁচনি আৰম্ভ কৰিছিল। আমি আহি থকা দিনবিলাকত এই আঁচনিৰ অধীনত মাহিলী প্ৰদান কৰি অহা ধনৰ পৰিমাণ 3000 টকালৈ বৃদ্ধি কৰিবলৈ প্ৰস্তাৱ লৈছোঁ। অৱশ্যে এদিনতে এই লক্ষ্যত উপনীত হ'ব পৰা নাযাব। বিত্তমন্ত্ৰীৰ লেখানুদানত বিৰোধীৰ কটাক্ষ, জুমলা বাজেট আখ্যা কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। এইখন অন্তিম বাজেট যে এখন জুমলা বাজেট, ইয়াকে আমি প্ৰমাণ কৰি দেখাব বিচাৰিছোঁ। আগৰ বাজেটৰ যিবোৰ প্ৰতিলিপি ইমান শকত 4 ঘণ্টা 5 ঘণ্টাকৈ এনেকৈ বক্তব্য ৰাখে, আৰু আজি প্ৰায় 1 ঘণ্টাও নালাগিল এনেকৈ সৰু এখন বাজেট দি পেলাই আভা ভৰি পেলাই এখন বাজেট ইয়াত আজি পাঠ কৰিলে। বাজেট অসম বিধানসভাত দাখিল কৰিলে ঠিক বাজেট বুলি যদিও ক'ব নোৱাৰোঁ লেখানুদান, তথাপিও এইখন আমি দেখিলোঁ একেবাৰে অন্তসাৰ শূন্য, আৰু ইয়াত একো প্ৰতিশ্ৰুতি নাই। অসমখন উন্নয়নৰ পথত আগুৱাই লৈ যোৱাৰ একো পৰিকল্পনা নাই, আৰু এই অসমখনক চৰকাৰ যে বিত্তীয় এটা শোচনীয় পৰ্যায়লৈ লৈ গৈছে, এই কথাটো কিন্তু এই বাজেটত পৰিস্ফুট হৈছে। নিৰ্বাচনক লক্ষ্য কৰি বিত্তমন্ত্ৰীয়ে দাখিল কৰিলে লেখানুদান। নিউজ ডেস্ক, প্ৰাগ নিউজ।